আপুনি যদি ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবত ৰিলছ আপলোড কৰি আছে, নাইবা আপুনি এআইৰ সহায়ত বিভিন্ন ধৰণৰ মানুহৰ মূৰ কাটি পেলাই বিভিন্ন ধৰণৰ অশ্লীল ভিডিঅ' নাইবা অশ্লীল ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰি আছে, তেনেহ'লে সাৱধান হৈ যাওক। আপোনাৰ সেই ভুলৰ কাৰণে জেলত যাব লগা হ'ব পাৰে আৰু জৰিমনা ভৰিব লগা হ'ব পাৰে। আপুনি যদি সেইবিলাক কাম কৰি আছে, তেনেহ'লে ভিডিঅ'ত AI জেনাৰেট কণ্টেণ্ট বুলি লিখি দিব, নাইবা ৱাটাৰমাৰ্ক থাকিব লাগিব। নহ'লে আপোনাৰ জৰিমনা বিহিব লাগিব আৰু জেলত যাব লগা হ'ব পাৰে। কাৰণ আমাৰ ভাৰতৰ PM ছাৰে এইটো ব্যৱস্থা হাতত লৈছে। ব্যৱস্থাটো মোৰ বহুত ভাল লাগিছে, কাৰণ এতিয়া দেখা যায় যে ছ'চিয়েল মিডিয়াত বিভিন্ন মানুহে বিভিন্ন ধৰণৰ অশ্লীল ভিডিঅ' তৈরি কৰি পইচা ইনকাম কৰি আছে। সেইকাৰণে সমাজত বহুতো প্ৰভাৱ পৰিছে আৰু বহুতো মানুহো সেইকাৰণে বেয়াৰ পিনে দাপলি মেলি আছে। আপোনালোকৰ ৰায় কমেণ্ট কৰি এই ভিডিঅ'ত জনাব। আপোনালোকৰ সেই খবৰটো কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি এই ভিডিঅ'ত জনাব।